সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 26 জুন। 26 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু যেহেতু এতিয়া বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, এতিয়া বাজেট অধিৱেশনত কি কেনেকুৱা ধৰণৰ খবৰসমূহ আছে বা ৰাজ্যবাসীৰ বাবে কেনেকুৱা ধৰণৰ নতুন খবৰ আছে, এইকেইটাই আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাব হে। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক জনাইছে যে 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। এতিয়া কোনসমূহ শিতানত কিমান কেনেদৰে ব্যয় কৰিব সেয়াক লৈ এতিয়া সেইখিনি বাজেট অধিৱেশনৰ হোৱাৰ প্ৰাকক্ষণত এতিয়া আকৌ সেইখিনি কি কৰিছে, বাজেটৰ সম্বন্ধে তেওঁলোকে সেইখিনি আকৌ আলোচনা কৰিছে। বাৰু যি কি নহওক, বাজেটৰ এতিয়া যিহেতু 26-27 বৰ্ষৰ বাবে সেইখিনি আলোচনা কৰিব। এতিয়া কথাটো হ'ল যে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে, তাৰ ভিতৰত এতিয়া ধৰি লওক গুৰু দক্ষিণা, প্ৰাদেশিকৰণ, অংগনবাদী এককালীন, এই বিভিন্ন ধৰণৰ অৰুণোদয় আঁচনি বৃদ্ধি কৰা, আত্মনিৰ্ভৰশীল আঁচনি, যি লাখপতি বাইদেউসকলক এইখিনি টকা দিয়া, তো ইত্যাদি ইত্যাদি সকলোখিনি জনাম। এতিয়া কথাটো হ'ল কি, যদি আপোনালোকৰ ৰেচন কাৰ্ড অন্তোদয় আপোনালোকে পায়, তেনেহ'লে আপোনালোকৰ বাবে এটা বেয়া খবৰে বুলি ক'ম। আগন্তুক হয়তো বাজেট অধিৱেশনৰ পাছত আপোনালোকৰ চাউলৰ পৰিমাণ যিটো আপোনালোকে পাই আছিলে সেইটো আপোনালোকৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। তো এতিয়া সেইখিনি আগন্তুক সময়ত গম পোৱা যাব। কিন্তু এই এনেকুৱা ধৰণৰ এটা খবৰ আহি পৰিছে। নেক্সট খবৰ যদি চাওঁ আমি, যেনে বানপানী। এতিয়া বানপানী যিটো এটা ৰাজ্যত এটা সংসাৰী ৰূপ লৈ পিনি সেইখিনি যিমান ক্ষয়ক্ষতি কৰিলে, এতিয়া বানপানীক লৈ আগন্তুক সময়ত খহনীয়া বানপানীক লৈ সেইখিনি চৰকাৰে নতুন পদক্ষেপ লোৱাৰ কথা কৈছে। কি কেনেদৰে পদক্ষেপ লৈ সেইখিনি আগন্তুক সময়ত দেখা যাব। কথাটো হ'ল কি, এই বিষয়টো বানপানী হওক, গৰাখহনীয়া হওক, এই বিষয়টো অতি সোনকালে তেওঁলোকে সেইখিনি সমাধান কৰাৰ কথাও সেইখিনি চিন্তা কৰি আছে বা সেইখিনি তেওঁলোকে আলোচনা কৰিছে। নেক্সট খবৰ যদি চাওঁ, সেয়ে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি প্ৰতিশ্ৰুতি দিছিলে যে বিদ্যালয় প্ৰাধিকৰণ কৰাৰ বাবে PMS পৰ্টেলো সেইখিনি তেওঁলোকৰ ফালৰ পৰা সেইখিনি যুগুত কৰিছিলে। এতিয়া কথাটো হ'ল, বাজেটত এতিয়া 26-27 বৰ্ষৰ বাবে তেওঁলোকৰ এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়া অৰ্থাৎ তেওঁলোকে আনিবৰ বাবে বা বাজেটত এইখিনি উল্লেখ হ'বনে? তো নিশ্চয় উল্লেখ হ'ব। এইটো এটা ভাল খবৰ ওলাবলৈ গৈ আছে, যিহেতু 26-27 বৰ্ষৰ বাবে এইখিনি এটা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি এই যি এইবাৰ কি কৰিম, শিক্ষা দিশটোত অধিক গুৰুত্ব সহকাৰে ল'ম। আৰু এতিয়া শিক্ষাৰ দিশত কি কেনেদৰে কাম কৰিব পাৰি আগন্তুক সময়ত আমি অতি সোনকালে বিভিন্ন বিষয়ৰ ওপৰত দিশত আলোচনা কৰি সেইখিনি কি কৰিম, কাৰ্যকৰী কৰিম। ঠিক তেনেদৰে এতিয়া শিক্ষা আমি নিযুক্তিৰ ক্ষেত্ৰতো যদি চাওঁ, তেনেহ'লে এইবাৰ 2 লাখ নিযুক্তিৰ ভিতৰত এইবাৰ শিক্ষকৰ নিযুক্তিও তাই 50% বুলি কথাত কৈছে। তেতিয়া গুৰু দক্ষিণা সেই সমান্তৰালকে প্ৰাদেশিকৰণ কৰাৰ সমান্তৰালকে গুৰু দক্ষিণা যিহেতু দিয়াৰ কথা কৈছে। এতিয়া এই যি আগন্তুক এতিয়া বাজেট অধিৱেশন হ'বলৈ গৈ আছে, গুৰু দক্ষিণা কিমান খৰচ হ'ব, কিমানকৈ দিব, এতিয়া আমি গম নাপাওঁ। সেইখিনি আবেদনে ল'লে। তো এতিয়া কথাটো হ'ল কি, এতিয়া এই যি বাজেট আহি আছে, বাজেটতে সকলোখিনি তেনেদৰে নিৰ্ধাৰণ হ'ব, কিমানকৈ দিব, কি কেনেদৰে কৰিব পৰা হ'ব, সকলোখিনি অৰ্থাৎ গুৰু দক্ষিণাৰ বাবে ভাল খবৰ ওলাবলৈ গৈ আছে। এতিয়া তাৰ সমান্তৰালকে যদি আমি চাওঁ, তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়াৰ কথা কৈছিলে। অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন পাব লাগে। আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে আগন্তুক বাজেটতে এইখিনি যি অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীনটোৰ কথাও বহুত বেছি গুৰুত্ব সহকাৰে লোৱা সম্ভাৱনা আছে, অৰ্থাৎ এককালীনটো তেওঁলোকে পাবলৈ গৈ আছে। তো এতিয়া এই যি চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে বহুত ভাগে কৈ আছে কেতিয়ালৈ পাব, কি হ'ব কি নহ'ব। এতিয়া চৰকাৰী ঘৰ অতি সোনকালে আপোনালোকে পাবলৈ গৈ আছে, এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ইয়াৰ সমান্তৰালকে যদি চাওঁ, অৰুণোদয় আঁচনি বহুতে কৈ আছে যে 30,000 টকালৈ বৃদ্ধি কৰিব, কিবা কৰিব। এটা কথাই আপোনালোকক এইখিনিতে জনাওঁ, 30,000 টকালৈ বৃদ্ধি নকৰে, বৃদ্ধি কৰাটো কৰিব। এতিয়া এইটো নিৰ্ধাৰণ কৰিব আগন্তুক বাজেটত ধৰিলেই, অৰ্থাৎ কিমানকৈ দিয়া হ'ব, কি নহ'ব। যিহেতু বাজেটৰ পিছতে আগষ্টৰ পৰা অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকে পাব বুলি ইতিমধ্যে সেইখিনি কোৱা হৈছে। তো এতিয়া আগন্তুক বাজেটতে সেইখিনি নিৰ্ধাৰণ হ'ব। এতিয়া 1250 টকা বা হয়তো 1300 কৰিব পাৰে, 1500 কৰিব পাৰে। সেইটো নিৰ্ভৰ কৰিব আগন্তুক বাজেটত কিদৰে আলোচনা কৰি কিমান বৃদ্ধি কৰা হয়। ইয়াৰ সমান্তৰালকে আমি যদি চাওঁ, তেনেহ'লে আত্মনিৰ্ভৰশীল আঁচনি, যাতে যুৱক যুৱতীসকল নিজে স্বাৱলম্বী হ'ব পাৰে, নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে, সেই উদ্দেশ্যেৰে এইখিনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি নামেৰে এখন আঁচনি ৰূপায়ণ কৰা হ'ব, যাৰ জৰিয়তে তেওঁলোকক 2 লাখ টকা দিয়া হ'ব। ইতিমধ্যে সেইখিনি যোৱাবাৰ আমি যদি চাওঁ, তেনেহ'লে এইখিনি দি গৈছে। তেতিয়া আগন্তুক সময়তো বাজেটতে নিৰ্ধাৰণ কৰিব, অৰ্থাৎ বাজেটতে সেইখিনি গুৰুত্ব সহকাৰে ল'ব, ক'ত কেনেদৰে খৰচ কৰিব পাৰি, কিমান শিতানত কিমান কেনেদৰে ব্যয় কৰিব। আগন্তুক এতিয়া বাজেটত সকলোখিনি ভাল খবৰ ওলাবলৈ গৈ আছে। এতিয়া আনফালে যদি চাওঁ, তেনেহ'লে লাখপতি বাইদেউ সেইখিনি কথা কেনেদৰে কি কৰিব পাৰি, সেইখিনিও আগন্তুক সময়তে সেইখিনি সকলোখিনি গম পোৱা যাব।
তো আজি 26 জুনৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।